সম্মানীয় সভাপতি আমার আসি আছে নাম্বারে নাই জয় শুক্লদাস রায় কি জয় শুক্লদাস রায় কি তিনিমহীয়া কোচিং কৰিছো যাতে এই ক্ষেত্ৰত পৰিপক্ক নহয় তাৰ কাৰণে আমি এটা দীৰ্ঘদিনীয়া সমস্যা জনজাতিকৰণ আৰু বিভিন্ন আমাৰ জাতীয় সংগঠনবিলাকে সময়ে সময়ে বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী আন্দোলন আমি কৰি আহি আছোঁ আমি নিজেও সন্মিলনী ৰেল অৱৰোধৰ পৰা বা দিল্লীলৈ যন্ত্ৰ মন্ত্ৰ ধৰ্ণা কৰালৈকে আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ এইটো এটা ৰাজনৈতিক সমস্যা এইটো ৰাজনৈতিকভাৱে সমাধান হ'ব কিন্তু এই ক্ষেত্ৰত সদিচ্ছা চৰকাৰো থাকিব লাগিব সদিচ্ছা জনগোষ্ঠীয় জাতীয় সংগঠনসমূহৰো থাকিব লাগিব সকলোৱে সন্মিলনীৰ মাজে আগুৱাব মই আশা ৰাখিছোঁ এইটো খুব কম সময়ৰ ভিতৰত মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো সমাধান কৰিব বুলি মই আশা ৰাখিছোঁ ইতিমধ্যে যিটো বহুদিনৰ আমাৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন তাক এটা ৰাস্তা আমাক দেখিছোঁ মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ দ্বাৰা এই ৰাস্তাৰে আমি আগবাঢ়ি গ'লে নিশ্চয় এইটো সমাধান হ'ব 26ৰ ভিতৰত হ'বৰ কোনো আশা নাই কাৰণ আৰু এমাহো নাই কোড অফ কণ্ডাক্ট লাগিব এতিয়া আশা ৰাখিছোঁ 26ৰ পিছত নতুন চৰকাৰ আহিব সুস্থ চৰকাৰ হ'ব আৰু সুস্থভাৱে কাৰো অক্ষতি নোহোৱাকৈ এই সমস্যাটো সমাধান হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত